নিজৰ আটাইতকৈ জিকিব লগা চিট যিটো চামগুৰি সেইটোৱে হাৰি দিলে। কাৰণ কি? তেওঁলোকে একতাটোত তেওঁলোকে বিশ্বাস নাৰাখিলে। যিদিনাখনেই তেওঁলোকে ভাঙিছে সেইদিনাখনেই বিজেপিৰ জয় হৈছে। মিত্ৰতা ভঙাৰ দিনটোতে যি মুহূৰ্তত মিত্ৰতা ভাঙিছে সেই মুহূৰ্ততে বিজেপিৰ জয় লাভ হৈছে। এইটো 100% নিশ্চিত। গতিকে ভৱিষ্যতেও ৰাইজৰ মনৰ আহ্বান, হৃদয়ৰ আহ্বান যদি শুনি নেপায়, বুজি নেপায়, দশা একে হ'ব। আমিতো কংগ্ৰেছক অঁতৰাই পঠোৱা নাই, কংগ্ৰেছ নিজে নিজেহে গৈছে। এইটো প্ৰশ্ন আপোনালোকে আমাক কৰিবই নালাগে, আপোনালোকে নিজে দেখিছে। আমিতো কিমান চিঞৰি চিঞৰি ক'লোঁ উপ নিৰ্বাচনত যে 26 মূল লক্ষ্য, উপ নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনত 26ত যুঁজাৰ আধাৰটো তৈয়াৰ হ'ব। গতিকে উপ নিৰ্বাচনৰ সময়ত সুযোগটো বিজেপিক দিব নালাগে, যাতে আমাৰ কাৰণে বিজেপিয়ে সুযোগ পায়। গতিকে 5খন চিট আছে, 5খন চিটত যদি কোনোবাই 5খনতে খেলিবলৈ বিচাৰে, সেইটো কেনেকুৱা ধৰণৰ কথা? ক'ত কেনেকৈ মিত্ৰতা থাকিব? এইটোতো সাধাৰণ সহজ মানুহেও বুজি পাইছে। আৰু উপ নিৰ্বাচনত শাসকীয় দলৰ আটাইতকৈ বেছি সুবিধা থাকে, এইটোৱে সকলোৱে জানে। এইবোৰতো ৰাজনীতি বিজ্ঞান জনা মানুহে সকলোৱে জানে। গতিকে তেনে পৰিৱেশ পৰিস্থিতিত নিজৰ আটাইতকৈ জিকিব লগা চিট যিটো চামগুৰি সেইটোৱে হাৰি দিলে। কাৰণ কি? তেওঁলোকে একতাটোত তেওঁলোকে বিশ্বাস নাৰাখিলে। তাতকৈ বেছি তেওঁলোকৰ 5টা চিটত তেওঁলোকৰ যুঁজ কৰাটোহে তেওঁলোকৰ বেছি গুৰুত্বপূৰ্ণ হ'ল। 2000মান ভোট বহোৱাটোতহে তেওঁলোকৰ বেছি ইণ্টাৰেষ্টটো বাঢ়িলে। যদি মিত্ৰতাটো তেওঁলোকৰ বেছিক প্ৰিন্সিপল, মৌলিক নীতিৰ আধাৰত তেওঁলোকে যদি নিৰ্বাচনত যুঁজিলে হ'লে যে একতা ৰাখি আমি উপ নিৰ্বাচনত যুঁজিম, তেতিয়া জিকিব লগা সম্ভাৱনাপূৰ্ণ পৰিৱেশটো তৈয়াৰ হ'ল হ'লে। যিদিনাখনেই তেওঁলোকে ভাঙিছে সেইদিনাখনেই বিজেপিৰ জয় হৈছে। মিত্ৰতা ভঙাৰ দিনটোতে যি মুহূৰ্তত মিত্ৰতা ভাঙিছে সেই মুহূৰ্ততে বিজেপিৰ জয় লাভ হৈছে। এইটো 100% নিশ্চিত। আমিতো এই কথাটো আগতেও কৈছোঁ যে আমাৰ মূল কথাটো হ'ল বিজেপিক হৰুৱাবলৈ লগা ৰণকৌশল প্ৰয়োজন। আৰু বাকী চিট ভাগ বতৰা সম্পৰ্কত কথা আমিতো কালেক্টিভলি অসম মিত্ৰজোঁটে পাতিব লাগিব। সেইটো মই এতিয়া কোৱাটো উচিত নহ'ব যে কেনেকৈ কৰিব। মইতো আপোনাক ক'লোৱেই যে তেওঁলোকৰ চব ঠিকে থাকে নিৰ্বাচনৰ আগলৈকে, চিটৰ কথা পতালৈকে। চিটৰ কথা পতা দিনাখনৰ পৰাই গণ্ডগোলটো আৰম্ভ হৈ যায়। এইটোতো ভাল কথা নহয়, কাৰণ এৰা ধৰা চবেই কৰিব লাগিব। কাৰণ দলৰ স্বাৰ্থ আৰু ব্যক্তি স্বাৰ্থৰ ঊৰ্ধলৈ গৈ মুখ্যমন্ত্ৰী হ'ম বুলি ভাবি থকা কথা বতৰাবোৰ সামৰি প্ৰথমে বিজেপিক হৰুৱাই লওঁচোন আহক, এইটো ভাবিব লাগিব। মোৰ কথাটো মই স্পষ্ট দৃষ্টিভংগী, এইটো ব্যক্তিগত। মিত্ৰতা কৰিবলৈ যাওঁতে এইটো চাব লাগিব যে আমি বিজেপিক কেনেকৈ পৰাভূত কৰিব পাৰোঁ। যদি ভৱিষ্যতৰ দিনসমূহত মিত্ৰতাৰ কথাবোৰ আহে, তেতিয়া এই কথাবোৰ চাব লাগিব যে পৰাজয় কৰিবৰ কাৰণে, কাৰণ মিত্ৰতাৰ কাৰণেও মিত্ৰতা কৰি লাভ নাই, আৰু মিত্ৰতা কৰিলে বিজেপিক পৰাভূত কৰিবৰ কাৰণে প্ৰয়োজনীয় ৰণকৌশলো তৈয়াৰ কৰিব লাগিব। এইটো হ'ল মূল কথা। আৰু তাৰ কাৰণে সকলোৱে অলপ চলপ ত্যাগ কৰিব লাগিব, নিজৰ জেগাৰ পৰা সকলোৱে তললৈ নামিব লাগিব। সকলোৱে নিজৰ ইগ' অহংকাৰ সামৰি আহক আমি সকলোৱে সন্মিলিতভাৱে বিজেপিক পৰাভূত কৰোঁ, এই কথাটো মৌলিক নীতি হিচাপে গ্ৰহণ কৰিব লাগিব। তাৰ কাৰণে নিজৰ ব্যক্তিগত ইগ' অহংকাৰ, দলীয় স্বাৰ্থ, ব্যক্তিগত স্বাৰ্থ সকলো ঊৰ্ধলৈ গৈ অসমৰ জনগণৰ ভাল ভৱিষ্যতৰ কাৰণে সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব। নীতি কি হ'ব, কাৰ কিমান চিট হ'ব, মই ভাবোঁ যে ইয়াত কোনোবা দলৰ অহংকাৰ গুৰুত্বপূৰ্ণ নহয়, অসমৰ মানুহৰ স্বাভিমানটো গুৰুত্বপূৰ্ণ। ৰাইজে কি বিচাৰিছে? ৰাইজে এবাৰ মিত্ৰতা বিচাৰিছিলে, মিত্ৰতা নকৰিলে, সেইকাৰণে প্ৰত্যাখ্যান কৰি দিলে। কংগ্ৰেছকো প্ৰত্যাখ্যান কৰিছে, CPIM-কো কৰিছে, প্ৰত্যাখ্যান কৰি দিছে। এইটো সাধাৰণ মানুহৰ কথা। সাধাৰণ মানুহে বিচাৰিছে যে একেলগে থাকিব লাগে। তোমালোকে শুনা নাই, ৰাইজেও তাৰ শিক্ষা দি দিছে। গতিকে ভৱিষ্যতেও ৰাইজৰ মনৰ আহ্বান, হৃদয়ৰ আহ্বান যদি শুনি নেপায়, বুজি নেপায়, দশা একে হ'ব। মই এইটো আগতেও কৈছোঁ, কোনোবা এটা দলৰ ভৱিষ্যততকৈ গুৰুত্বপূৰ্ণ অসমৰ মানুহৰ ভৱিষ্যত, অসমৰ জাতীয় জীৱনৰ ভৱিষ্যত, আমাৰ মাটি ভেটিৰ ভৱিষ্যত, আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, উঠি অহা নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত। এইটো কেনেকৈ নিশ্চিত হ'ব? অসমত চলি থকা অপশাসন, অসমত চলি থকা গণতন্ত্ৰ, ন্যায়পালিকাক সংকটত পেলোৱা ব্যৱস্থা, এইবোৰৰ বিৰুদ্ধে আমি কেনেকৈ মাত মাতিব পাৰিম, ঐক্যবদ্ধ হৈ সেই শক্তিসমূহক উৎখাত কৰিব পাৰিম। এইটো হ'ল আজিৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। গতিকে অসমৰ মানুহৰ ভাল ভৱিষ্যত নিৰ্মাণ কৰিবলৈহে আমি আচলতে নীতি বা ৰণকৌশল প্ৰস্তুত কৰাটো আজিৰ সময়ত আটাইতকৈ বেছি প্ৰয়োজন। চাওক, মূল কথাটো আমি কংগ্ৰেছে যেতিয়া এৰিলে, তাৰপিছত আপোনালোকে পটভূমিটো জানে, অসম মিত্ৰজোঁটটো আমি সকলোৱে গঢ়ি তুলিলোঁ। ক'লোঁ যে আমি কিন্তু একেলগ হৈ আছিলোঁ, আপোনালোক গুচি গৈছে, আমি আছোঁ। গতিকে আমাৰ সেইকাৰণে আমি গোটেই বাকী দলবোৰে আমি কথা বতৰা পাতি কি কৰিব লগা আছে, কৰণীয় দায়িত্ব, এইটোতো আৰু আমি জনগণৰ যিটো আহ্বান, তেওঁলোকে কি বিচাৰিছে, এই কথা বতৰাবোৰ চাই গোটেই ৰণনীতি তৈয়াৰ কৰিব লাগিব। আৰু এইটো ময়ো অকলে ক'ব নোৱাৰোঁ, অসম মিত্ৰজোঁটে আলোচনা কৰি এটা
সঠিক আৰু মই ভাবোঁ যে শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব। অসম সন্মিলিত মৰ্চাৰ পৰা ইতিমধ্যে কংগ্ৰেছেতো উপ নিৰ্বাচনৰ আগতে তেওঁলোকে বিদায় লৈছে, আপোনালোকে জানে। গতিকে এই নতুন আমি অসম মিত্ৰজোঁট আমি যেতিয়া পুনৰ গঠন কৰিলোঁ, সভাপতিৰ দায়িত্ব আমি সাংসদ ৰাজ্যসভাৰ অজিত কুমাৰ ভূঞা ডাঙৰীয়াক সভাপতিৰ দায়িত্ব দিছোঁ। মই সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ। দুগৰাকী কাৰ্যকৰী সভাপতি আছে, কাঠাৰ ডাঙৰীয়া, জন ইংটি কাঠাৰ ডাঙৰীয়া আৰু সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া। গতিকে আমি এখন প্ৰথম সভা কৰিম, এখন পৰ্যালোচনা সভা, যে বিগত সময়ছোৱাত কি হৈ গ'ল, কিয় উপ নিৰ্বাচনত এনেকুৱা ধৰণৰ বেয়াকৈ পৰাজয় হ'ল, চামগুৰিত জিকিব লগা ছিটটোত কিয় 26,000 হাৰিলে, জাতীয়তাবাদৰ ভেটি থকা বঙাইগাঁৱত কিয় হাৰিলে, এই বিহালী সমষ্টিটো যোৱাবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে কেৱল 37,000 ভোট পাইছিলে লোকসভাত, এতিয়া কেৱল কিয় অকল 4,000হে ভোট বৃদ্ধি হ'ল। 21ৰ নিৰ্বাচনত কংগ্ৰেছৰ বৰ্তমানৰ প্ৰাৰ্থীগৰাকী আৰু সেই সময়ৰ সন্মিলিত প্ৰাৰ্থী দুয়োগৰাকী মিলি 45,000 45,000 ভোট পাইছিলে, এইবাৰ কিয় 4,000 কমিল। এই গোটেই কথা বতৰাবোৰ বিশ্লেষণ হ'ব। পৰৱৰ্তী দিনত আমি হিমন্ত বিশ্ব শৰ্মা, যিগৰাকীয়ে অসমত ভয়াৱহ এটা শাসন ব্যৱস্থা চলাইছে, তেওঁৰ নেতৃত্বাধীন বিজেপিক কেনেকৈ অসমৰ মাটিৰ পৰা উৎখাত কৰিব পাৰি, তাৰ কাৰণে প্ৰয়োজনীয় ৰণকৌশল আমি কেনেকৈ গঢ়ি তুলিম, তাৰ কাৰণে একতাৰ কিমান প্ৰয়োজনীয়তা আছে, সকলো কথা পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰিম, পৰ্যালোচনা কৰিম আৰু আমি বাস্তৱ পৰিস্থিতি সকলোৱে অনুধাৱন কৰি আমি কেনেকৈ আগবাঢ়িব পাৰোঁ সেই সম্পৰ্কতো আমাৰ চিন্তা চৰ্চা থাকিব। গতিকে সকলো দলৰে মতামত আমি ল'ম, কেনেধৰণে ভাবে, কি কৰাটো উচিত, কেনেকৈ আগবঢ়াটো উচিত। কাৰণ আমি সদায় দেখি আহিছোঁ যে নিৰ্বাচনৰ আগলৈকে ছিটৰ কথা নহালৈকে আমাৰ মিত্ৰতাটো চবৰ ঠিকে থাকে, ছিটৰ কথা যেতিয়া আহে তেতিয়াই কংগ্ৰেছে অকণমান বেলেগ ধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। গতিকে সেই কথাটো আমি উপলব্ধি কৰিব লাগিব। এইটো আমি কেৱল মাত্ৰ ইগ' আৰু অহংকাৰৰ মাজত থাকি নিৰ্বাচনত যুঁজিম নে সঁচাকৈ বিজেপিক হৰুৱাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাক উৎখাত কৰিবৰ কাৰণে আমি কাম কাজ কৰিম। কাৰণ শেহতীয়া যিটো উদাহৰণ হাৰিয়ানাৰ আপোনালোকে সকলোৱে দেখিলে, হিচাপ নিকাচো দেখিলে, আপে 1.79% ভোট লৈ যোৱাৰ লগে লগে কেনেকুৱা অৱস্থা এটা হ'ল তাত কংগ্ৰেছৰ। তাৰ আগৰ অভিজ্ঞতা হ'ল মধ্যপ্ৰদেশ আৰু ৰাজস্থান। গতিকে এইবোৰ আমাৰ হাতত থকা কিছুমান বাস্তৱ ছবি বা বাস্তৱ অভিজ্ঞতা, তাৰ পৰা সকলোৱে শিক্ষা লোৱাৰ প্ৰয়োজনীয়তা আছে। গতিকে আমি যাতে পৰাভূত কৰিবলৈ লগা প্ৰয়োজনীয় যিটো শক্তিশালী ৰণকৌশল, সেই ৰণকৌশলৰ কাৰণে বাস্তৱ পৰিৱেশ পৰিস্থিতি সন্মুখত বিজেপিৰ দৰে অতি ধনৱন্ত দলৰ তেওঁলোকৰ কূটকৌশল, সাম্প্ৰদায়িক ৰাজনীতি, ভোট বিভাজন, মেৰুকৰণ আৰু প্ৰলোভনৰ ৰাজনীতিৰ জালখন ফালি কেনেকৈ জনতাক তেওঁলোকৰ বিৰুদ্ধে উদ্বুদ্ধ কৰিব পাৰোঁ, সেই সম্পৰ্কত এটা আমি পৰৱৰ্তী দিনৰ ৰণনীতিৰ কথা পাতিবৰ কাৰণে আমি কাইলৈ একত্ৰিত হৈছোঁ।